এই মুহূৰ্তত জনাবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা ডিব্ৰুগড়ত। আপুনি মই কাহানিও কল্পনা কৰিব নোৱাৰা ঘটনা সংঘটিত হৈছে এইখন সমাজত। আমি অনিচ্ছাকৃতভাৱে সম্প্ৰচাৰ কৰিবলগীয়া হৈছে এই সংবাদ। ডিব্ৰুগড় মহানগৰত সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য। এইবাৰ নিজৰ ভগ্নীৰ সৈতে অবৈধ সম্পৰ্ক এজন লম্পটৰ। একেখন ভাড়াঘৰত ভগ্নীৰ সৈতে সহবাস কৰিছিল জ্যেষ্ঠ ভাতৃসহ পত্নী। দীৰ্ঘদিন ধৰি পত্নীৰ অনুপস্থিতিত ভগ্নীৰ সৈতে অবৈধ সম্পৰ্ক ৰাখিছিল ভাতৃয়ে। স্বামীৰ এই সম্পৰ্ক অৱগত হোৱাৰ পাছত চৰম সিদ্ধান্ত পত্নীৰ। বিষাক্ত দ্ৰব্য সেৱন কৰি মৃত্যুক আঁকোৱালি ল'লে পত্নী। লক্ষীৰাম দাস নামৰ ব্যক্তিজনৰ বিৰুদ্ধে অভিযোগ পত্নীৰ পৰিয়ালৰ। ইতিমধ্যে ঘটনা সন্দৰ্ভত ডিব্ৰুগড় সদৰ থানাত এজাহাৰ দাখিল পৰিয়ালৰ। ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে। ইফালে মৃত্যুৰ পূৰ্বে লম্পট স্বামীৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ ভাষ্য প্ৰদান কৰিছে। পৰিয়ালৰ লোকেও লম্পটজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। 18 তাৰিখ ৰাতি দেওবাৰে ঘটনাটো হৈছেতো। ঘটনাটো হোৱাৰ পিছতে সি আনি আছাম মেডিকেলত ভৰ্তি কৰিছে। আবেলি 4টামান বজাত আমি গম পাইছোঁ। গম পাই তাৰপিছত এতিয়া ট্ৰিটমেণ্টৰ কথাটো আহিছে ন। প্ৰথম ট্ৰিটমেণ্টটো সি আছিলে বাৰু, সিয়ে কৰিছে যি পইচা পাতি খৰচ হৈছে সিয়ে কৰিছে। হাজবেণ্ডে কৰিছে, লক্ষীৰাম দাসে, বৰষা দাসৰ হাজবেণ্ডে। তেতিয়া মই ভাবিলোঁ কি ট্ৰিটমেণ্টটো যেতিয়া চলি আছে ঘপকলে কেছ এখন দিলেও যদি ল'ৰাটো ধৰি লৈ যাব, খৰচা পাতিৰ কথা আহিব ন, এইখিনি বহন কোনে কৰিব। সেনেকৈ আমি চালোঁ, 3-4 দিনমান চালোঁ। চোৱাৰ পিছতে মানে কি হ'ল, ময়ো আহিছিলোঁ মেডিকেলত তাই যিখিনি ক'লে সেইখিনি শুনিলোঁ বাৰু। শুনাৰ পিছতে মই ঘৰলৈ গ'লোঁ। ঘৰতো মোৰ বিশেষ কাম থকাৰ কাৰণে। তাৰপৰা 4 দিনমানৰ পিছতে তেজ বমি কৰিছে বোলে। এতিয়া সিহঁতি ইয়াৰ পৰা ফোন কৰিছে মেডিকেলৰ পৰা, এতিয়া ভিনদেউ এনেকৈ বোলে বৰষাই বোলে, তাইৰ নাম বৰষাই বোলে তেজ বমি কৰিছে। তেতিয়া মই চাইছোঁ যে চিটুৱেশ্যনটো যদি এনেকৈ হয় পিছত আইনত আমি মেপাকত পৰিব লাগিব, কাৰণ এইটোতো পুলিচ কেছ হৈছে, কাৰণ পুলিচক জনাব লাগিব। তেতিয়া মই কি কৰিলোঁ, মইতো এনেকৈ আইনৰ বিষয়ত বিশেষ নাজানো। তেতিয়া মই ডিব্ৰুগড়ৰ এই বক্তব্য ছাৰ বুলি কয় উকিল এজনে, এডভোকেট এজনৰ লগত যোগাযোগ কৰিলোঁ। তেতিয়া তেওঁ ক'লে যে এজাহাৰখন দি থ'লে ভাল হ'ব। তেতিয়া তেখেতে লিখি মেলি দিলে। তাৰপৰা এই আপোনাৰ সদৰ থানাত এজাহাৰখন দিয়া হ'ল। তাতে পুলিচ গ'ল, লগে লগেই গৈছে পুলিচ। গৈ পেলাই ষ্টেটমেণ্ট ল'লে। ষ্টেটমেণ্ট ল'ব টাইমতে ছোৱালীজনীৰ অলপ কণ্ডিশ্যনটো বেছি বেয়া হৈ যায়। বেয়া হওঁতে ল'ব নোৱাৰিলে নেকি, তথাপিতো 2-এটা ল'লে নেকি, বাক্য 2টামান ল'লে। তাৰপৰা ডক্টৰক ষ্টেটমেণ্ট দি থৈছে, ডক্টৰে লিখি থৈছে এনেকৈ। তাৰপৰা তেওঁলোকে সেনেকৈ আমিও জনালোঁ পিছত। এনেধৰণৰ ঘটনাবিলাক কিয় কাৰণে হ'ব পালে এইটো মানে কি হ'ল, পৰকীয়া প্ৰেম। নিজৰ ভনীয়েকৰ লগত সম্পৰ্ক থাকিলে ধৰক, এতিয়া যদি নিজৰ মানুহজনীয়ে যদি দেখি পায়, সেইটোতো কোনো পধ্যে সহ্য কৰিব নোৱাৰে। পাৰিব জানো কওকচোন? নোৱাৰে কেতিয়াও। সেই অনুপাতে মানে আজি 3 বছৰৰ পৰা সেইবিলাক ঘটনা হৈ আছে, তলে তলে হৈ আছে। মনৰ কথা মনতে থয়, ঘৰৰ কথা ক'লেও বাহিৰত লাজ অপমানৰ কথা, কিছুমান কথা ধৰক বাক্য কৰে যে শুনিছে, সিহঁতিও সেনেকৈ ধৰক চলিউশ্যন দিব পৰা নাই। তাৰপৰা সেনেকৈ 2-এবাৰ ঘৰলৈও গৈছে মোৰ তালৈ, গৈ তাৰপৰা থাকে। আকৌ সি কাৰ লগত চলি আছিলে এনেকৈ জনামতে মই আগৰ পৰা অৱগত নহয়। মই সেইদিনা মেডিকেলত যেতিয়া তাই বহিছে, মানে জহৰ খোৱাৰ পিছতে মানে ইমান সোনকালে তাই চেঞ্চলেছ হোৱা নাছিলে, সম্পূৰ্ণ কথা বতৰা কৈ আছে। আজি 10 দিনৰ পিছতে তাই মৃত্যু হৈছে। তেতিয়া মানে ডক্টৰ এজন আহিছিলে, আৰু সি এডমিট কৰোঁতে তাই মানসিক ৰোগী বুলি এডমিট কৰিছে। মানসিক ৰোগী বুলি এডমিট কৰিছে। তেতিয়া ডক্টৰজনে আহি মানে ষ্টেটমেণ্ট লৈছে। ষ্টেটমেণ্ট লওঁতে মই এই বাক্যখিনি শুনিছোঁ যে এনেকৈ আপুনি কওকচোন, নিজৰ ভনীয়েকৰ লগত এনেকৈ সম্পৰ্ক থাকিলে কোনোবাই সহ্য কৰিব পাৰে নেকি, এনেকুৱা ব্যৱস্থা কোনে নল'ব বুলি এনেকৈ কৈছে। আপুনি কওক, ডক্টৰজনক সুধিছে। ডক্টৰজনেনো কি জবাব দিব। তথাপিতো তুমি ভাল হৈ লোৱাচোন, আমি ইয়াৰ ব্যৱস্থা ল'ম এনেকৈ বুলি নেমাতিবি বুলি, নেমাতিবি, মোবাইল দিয়াটো নকৰিবি, সেনেকৈ সেইমতে কৰিলে। লাষ্টত দোকান দিতে সদায় মাতে তাইক, সদায় মাতে। তাৰপৰা কি কয়, সেইবোৰ মাতবোৰ কৰিলে মই কেইদিনমান মনা কৰিলোঁ, কাজিয়া হ'লে। তাৰপৰা মোবাইল কিনি নবৌক কৈ দিলোঁ। তাৰপৰা নবৌক কৈ দিয়াৰ পিছত নবৌৰ পৰা কিনি মণিহঁতক কৈ দিলে নেকি। তাৰপৰা কৈ দিয়াৰ পিছত আৰু গ'ল কথা। মণিহঁতো অৰুণাচলৰ মণি, কলনে মই
সিহঁতি ক'লে হ'বলা সিহঁতি সদায় নৱহঁতলৈ গালি দিয়ে নৱহঁতক গালি দিয়ে নৱহঁতলৈ গালি দিয়ে নৱহঁতলৈ গালি দিয়ে পেট খুলি খুলি কথা কওঁ মইতো নৱহঁতক গালি দিয়ে মানে লকিয়ামে গালি দিয়ে নবৌৱে গালি দিয়ে নে লকিয়ামে গালি দিয়ে লখিমীয়ে গালি দিয়ে তাৰপাছত মানে সিহঁতক কথা লগালি তাৰপৰা এদিন কৰণ আহিছিলে এদিন কৰণ আহিছিলে মই তেতিয়া হেৰি কৰিছিলোঁ মই টিফিন দিব গৈছিলোঁ কেলৈ গৈছিলোঁ পঢ়া পাতিব গৈছিলোঁ কাজিয়া সেইদিনাখনো লাগিলে কি কৰিব কেলৈ গৈছিলি পঢ়া পাতিব গৈছিলোঁ সেইটো অলপ সেনেকো গা কাজিয়া হ'লে কৰণৰ লগত পঢ়া পাতিব গৈছিলে নৱহঁতৰ নেযাওঁ পঢ়া পাতিব গৈছিলোঁ নি সেইবোৰ কোৱাৰ পিছত আকৌ মই সেইটো গ'ল কথা ক'ল সদায় সিহঁতৰ আমাক দোকানলৈ গ'লে মোৰ দোকানলৈ মই এদিন হেৰি আনিব গ'লোঁ নিমখ আনিব গ'লোঁ নিমখ পেকেটটো 15 টকা লাগিলে 5 টকা নিদিয়ে বোলে তাৰপৰা মই 5 টকা দি দিলোঁ তাৰপৰা এনেই কৈ দিলে ডাঙৰ গালি দিব নহয় তই বাই দোকান পঠিয়া বুলি ক'লে তাৰপৰা মই একো নক'লোঁ তাৰপৰা সেনেকৈ কৈ থৈ দিলোঁ দোকানত থাকিলোঁ যদি ডাঙৰ গালি দিয়ে মোৰ দোকানত থাকিলেও গালি নিদিব নিজাকৈ ৰেণ্ডিটো বেছি কথা বাক্সটো সদায় কাজিয়া লাগে ইয়াতেতো ৰঞ্জিতক দোকানলৈ পঠিয়া কাৰণে সদায় গালি দিয়ে তোক মাৰিম চাৰিম কৈ তোক মাৰিম বুলি কয় সদায় সেয়াত যাব কাজিয়া লাগে দোকানত লাগে মই একো নকওঁ তাৰপাছত সদায় কাজিয়া লাগিব কাৰণ মই কি কৰিলোঁ দেওবাৰ দিনাখন মোৰ গাটো দেওবাৰ দিনাখন সি দোকান নুখুলিলে মই খুলিলোঁ কত কুকুৰা আনিলে দোকান খুলিলে কত নুখুলিলে নুখোলাৰ পিছত মোৰ লগত লাগি দিলে কাম চাম কৰি দিলে আহিলে সিয়ে ভাত বনালে ভাত আহি খাইছে অকণমান মোক দিলে ভাত তাৰ আগত মোহনৰ লগত খাই আহিছিলে দুপেক মোক দিলে দুপক মই খালোঁ তাৰপৰা ৰঞ্জিতা পিটিকি আছিলে পিটিকি থকা দেখি মই গুচি গ'লোঁ আৰু মই গুচি গৈছোঁ মই আকৌ আহোঁতে শুবলৈ আহোঁতে হেৰি মই সি ক'লে বহীটো চপাই দিলে মই তাৰ লগত শুই থাকিলোঁ তাৰপৰা হৈ কোনে মই শুই গৈছিলোঁ মোৰ মোবাইলটো লৈ সিহঁতি আৰু মোবাইলটো লৈ আছে দাদাই মোৰ মোবাইলটো লৈ মেছেজ কালিব লাগে নি এনেকৈ কৰি হেৰি মাৰি পাইছিলোঁ সেইটো কাৰণে কেলৈ মাৰিলি কৈ পাৰিছে তাৰমানে তই হেৰি মেছেজ দিয়া দি কৰিব লাগে নি মোৰ মোবাইলটো লৈ সেনেকৈ কওঁতে তই এনেকৈ চুই দিলি চুই দিয়াৰ কাৰণে তই এনেকৈ মই খাবলৈ কেতিয়া মাৰিছিলোঁ নেকি তেতিয়া তেতিয়া কাজিয়া তাৰপৰা সি মাৰি থাকি মই গাড়ীখিনি সি ডিঙিতে পাৰি দিলে মই সেইকাৰণে চোলাটো পাৰি দিয়া নাই আকৌ সি ডিঙিতে পাৰি দি মাৰিছে মই চোলাটো পাৰি দিয়া নাই কি মাৰি দিলে সি মোক মাৰি আছিলে মই অকল মায়ে কাৰণে মই জপতিয়াই মাৰিছে বিচনাৰ পৰা চোচা কিনি মাৰিছে চুলিত ধৰি লৈ বিচনাৰ পৰা বগাই মাৰিছে তাৰপিছতে তই সেইকাৰণে সেই আহিখিনি জহৰ খাই দিলি আকৌ মাৰিব লাগিব আকৌ মাৰিব লাগিব দৰ্জাখন বন্ধ কৰি দিলোঁ দৰ্জাখন বন্ধ কৰি দি দেখি সি হয় বাহিৰত পৰি আছে পৰি থাকোঁতে মই নাটক মানে বাহিৰত পৰি আছে মই দৰ্জাখন মাৰি থৈ দিলোঁ সি লাঠি বিচাৰি গৈছিল আমাৰ ঘৰতো লাঠি পাবলৈ টান লোহে পায় আৰু তাৰপৰা মাৰিবলৈ তাৰপৰা নেপালে নেকি হাত পৰি আছিলে তাৰপৰা মই ভাবিলোঁ কি ইমান হেৰি হৈ থকাতকৈ চবকে দুখ দি থকাতকৈ মই নিজে মৰি যায় ভাল তাৰপৰা তই জহৰ খালি কাহিনীখিনি তই ভনীয়ে ক'বাই আছে
ভনীয়েকৰ পৰা হৈ আছে বুলি কওঁ হৈছে নাই ভনীয়েকৰ পৰা হৈছে গোটেই কাহিনী ভনীয়েকৰ পৰা আছে আৰু সিহঁতৰ গোটেই মানুহে জানে সিহঁতৰ বায়েক ভনীয়েকবোৰতো চবেই জানে